কি কম আমাৰ লাহে লাহে গোটেইখিনি এই ধাপানপাৰা বচাইমাৰী ধাপানপাৰা ফকীৰগঞ্জ গুচি গ'ল। ইয়াত আমাৰ কোনো প্ৰতিনিধি নাহিলে। এতিয়া এনেকুৱা অৱস্থা হৈছে এইফালৰ মানুহ পৰ্যন্ত ৰাস্তা নথকা এনেকুৱা অৱস্থা হৈছে। এই নদীৰ একদম কিনাৰেদি বাইক চলে, মানুহ চলে। কেতিয়াবা বুঢ়া মানুহ ল'ৰা ছোৱালী কেতিয়া এক্সিডেণ্ট হ'ব তাৰ মানে এই নাই। সেইকাৰণে মানে আমাৰ এইফালে কিমান যে আমি চেষ্টা কৰিলোঁ, মানে বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিলোঁ, MLA মন্ত্ৰী ইলেক্টেড পঞ্চায়ত প্ৰতিনিধি সকলৰ লগত যোগাযোগ কৰিলোঁ। মানে ৰিস্কু কৰাৰ জন্য একটা গাড়ী নাই, এটা নাও নাই, কোনো কিছুই প্ৰতিনিধিসকলে নকৰিলে। এতিয়া আমাৰ ইয়াত যিবিলাক মানুহ ঘৰ বাৰী ভাঙি গুচি গ'ল, তেখেতৰ থকাৰ ঠাই নাই, ঘৰ উঠোৱাৰ জেগা নাই, তেখেতে বেলেগৰ ঘৰত ৰৈছে। এই ঘৰ তৰ ভাঙি কিছুমানে বেলেগৰ বাৰীত থুই দিছে, আকৌ বেলেগৰ ঘৰত থাকে, কোনোবাই গাছৰ তলত থাকে। মানে এনেকুৱা পৰিস্থিতি। এই পৰিস্থিতিত যদি প্ৰতিনিধি নাথাকে, MLA MP নাথাকে, পঞ্চায়ত প্ৰতিনিধি এখেতৰ কাম নাই, এখেতৰ কথা নকওঁ, কিন্তু বিধানসভায় MLA এদিন ক'লে যে ADBৰ কাম কেতিয়া হ'ব। পীযুষ হাজৰিকা মহাশয় ক'লে, ৰিভাৰ মন্ত্ৰী, যে যদি ফকীৰগঞ্জৰ লোকাল MLA দায়িত্ব নহয় তেনেহ'লে মই কাম কৰিম। কিন্তু আমাৰ MLA অজিত চৌধুৰী সোনকালে মানে ক'ব লাগিছিল যে আমি 100% গ্যাৰাণ্টি দিলোঁ, মই ৰিস্ক ল'ম, কিন্তু তেওঁ বহি পৰিলে। তেতিয়াৰ পৰা আমাৰ মনত এটা সন্দেহ হৈছে যে এইটো কাম আৰু নহয় ADBৰ। আমি খালি 2-3 বছৰ ধৰি আশ্বাস পাই আছোঁ যে পাৰ্মানেণ্ট প্ৰটেকশ্যন হ'ব ADBৰ পৰা। এতিয়া আমাৰ সেই বিশ্বাস নাই। অকল ডিপাৰ্টমেণ্টৰ মানুহ, ইঞ্জিনিয়াৰ, অফিচাৰ সুধিলে, তেখেতক ফোন কৰি কয় হ'ব। কোনদিন হ'ব আপোনালোকে কওক। আকৌ বাৰিষা আহি পালে। ইয়াতে কিমান খহনীয়া হ'ব, মানে মানুহ কৰিব হয়, এতিয়াও ভাঙি আছে। এই যে লোকাত উঠাই আছে মাল, এইটো বাৰী ভাঙি আছে। মানে কেনেকুৱা ভাঙি আছে? এনেকুৱা অৱস্থা, যেতিয়া ভাঙে 1-2 বিঘা যায়, এই চিঞৰ বাখৰ লাগিছিলে কেইদিনমান আগত। এই যে সেইটো ঘৰৰ মাল মাত্ৰ নি আছে যে, সেইটো ঘৰত চিঞৰ বাখৰ লাগিছিল, ৰাইজে আহি সেই ঘৰটোৰ ভাঙি দিছে। মই তথাপি মানে মই আসাম চৰকাৰ তথা ভাৰত চৰকাৰৰ ওচৰত অনুৰোধ কৰোঁ যে তেখেতে অলপ ৰাইজৰ কাৰণে কিবা এটা কৰক। নহ'লে যিখিনি মানুহ আছে ইয়াত, সেই মানুহবিলাকো যদি ইয়াত থাকিব পাৰে, যি গৈছে, বাকী এতিয়া যিখিনি আছে তেওঁলোকেও যদি থাকিব পাৰে অলপ কাম চাম কৰিলে। সেইকাৰণে যদি ADBৰ কামটো হয়, মানে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে অনুৰোধ কৰিছোঁ চৰকাৰক, তথা MLA, বৰ্তমান MLA, সন্মুখত ইলেকশ্যন, তাকো মই অনুৰোধ কৰিছোঁ অলপ তৎপৰতাৰে যদি কিছু প্ৰেছাৰ দি যদি কিবা কৰিব পাৰে। MP সাহেবকো মই অনুৰোধ কৰিছোঁ যদি কিবা কৰিব পাৰে। হয়, বেছি নকওঁ, আপোনালোকে চাই আছে মানে কিমান দিন ধৰি গৰাখহনীয়া হৈ আছে। এটা কাম হোৱাৰ কথা আছিলে। আমাৰ মানে ৱাজত আলী ডাঙৰীয়া কৈছে যে ADBৰ যিটো কাম, সেই কামটো অতি সোনকালে হ'ব লাগে। এতিয়া খৰালিকাল যিমান ভাঙি আছে, এনেকুৱা ক'তো নাভাঙে। এতিয়া বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে কামবিলাক কৰিব লাগে। ADBৰ কামটো যাতে সোনকালে হয়, আমাৰ পাৰ্মানেণ্ট প্ৰটেকশ্যনটো দিব লাগে। এইটো আৰু বিশেষ নকওঁ।